ৰাইজ যত্নৰ অভাৱত চুলিয়ে বেলেগ ৰূপ ধাৰণ কৰিলে দেখিছেনে এয়া সেইকাৰণে ভাবিলোঁ বহুদিনৰ মূৰত আজি চুলিকে যত্ন লওঁ আপোনালোকক আৰু টিপছটোকো দেখাই দিওঁ কিনো কৰিলোঁ আজি সেইকাৰণে মই প্ৰথমতে চুলিখিনি ভালদৰে ফনিয়াই ল'লোঁ তাৰপাছত চুলিখিনি বহুত বেছি ফাটি আছিলে ফটা চুলিখিনি মানে দুমুখীয়া যিখিনি চুলি আছে মই সেইখিনি কাটি দিওঁ মাজে মাজে আপোনালোকে যদি পাৰে কাটি দিব পাৰে যদি নোৱাৰে নালাগে আৰু সেইকাৰণে মই ভালকৈ চুলিখিনি দুমুখীয়া চুলিখিনি কাটি ল'লোঁ তাৰপাছত আপোনালোকক প্ৰচেছটো দেখাই আছোঁ আকৌ ভালদৰে ফনিয়াই ল'লোঁ আজি যিটো বস্তু মই ইউজ কৰিব লৈছোঁ সেইটো মই ইউটিউব চাইহে লৈছোঁ কিন্তু ভালকৈ কামত দিয়া নাই মই সেইটো নাজানো প্ৰথমতে মই লৈছোঁ চেনি মোৰ চুলিখিনি যিহেতু দীঘল সেইকাৰণে নিজৰ পৰিমাণত চেনি লৈছোঁ তাৰপাছত নাৰিকল তেল অলপ লৈছোঁ আৰু নিজে যিটো চেম্পু ইউজ কৰোঁ সেইটো লৈছোঁ আৰু অলপ পানী দি পেলাই ইয়াত ধুনীয়াকৈ মিক্স কৰি ল'ব আৰু এতিয়া মই মূৰ ধোৱাৰ পাছত লগ পাই আছোঁ গা পা ধুই আহি মই যোৰা এযোৰ বনোৱা কামত লাগি আছিলোঁ আৰু আধাখনীয়া হৈ থকাৰ কাৰণে এইখিনি কাম কৰি ল'লোঁ চুলিখিনি শুকোৱাৰ পাছত আপোনালোকক দেখাই দিলোঁ একো কামত নিদিলে মোৰ চুলিখিনিয়ে সেইটো কাৰণে যিকোনো বস্তু ইউজ কৰিব নালাগে আজিলৈ আহিছোঁ বাই